বন্ধুসকল আপোনালোকক জানাবলৈ পাই সুখী হৈছো যে গত বৰ্ষসমূহৰ দৰে 2024 বৰ্ষত বোকাখাত নাট্য মন্দিৰত আমি বেণ্ডিট কুইন খ্যাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী হিমা বিশ্বাসক আমি এবাৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছো অহা 17 ডিচেম্বৰত সুখী হৈছো যে ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল আমাৰ অসমৰে ৰমেন ডেকাদেৱ আমাৰ মাজলৈ আহিব তেওঁ মুখ্য অতিথি হিচাপে আহি আমাৰ মাজত উপস্থিত হ'ব আমি সভাখনত বিশেষ এটা আমি বিষয় দিছো যে ভুলাগুৰি চাহ বাগিচাৰ পৰা অস্কাৰলৈ অসমৰ বোলছবি জগতৰ জয়যাত্ৰা এই বিষয়ক বক্তব্য আগবঢ়াব গড়গাঁও মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তদেৱে অলপ আগতেও তেখেতে মোলৈ ফোন কৰিছে আৰু আদৰণি ভাষণ আগবঢ়াব অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মাননীয় সভাপতি তথা নাট্য মন্দিৰৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱাদেৱে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সুযোগ্য মাতৃ যিগৰাকীক আমি স্বৰ্ণগৰ্ভা উপাধিৰে বিভূষিত কৰিছোঁ সেইগৰাকী মৃণালিনী দেৱী আইগৰাকী আমাৰ মাজত উপস্থিত থাকিব আমাৰ প্ৰাক্তন সভানেত্ৰী বৰ্তমানৰ উপদেষ্টা যোৰহাট স্নাতকোত্তৰ মহাবিদ্যালয়ৰ অধ্যক্ষা বিনীতা দত্ত ডাঙৰীয়ানীয়ে সভাখনৰ উদ্বোধনী ভাষণ আগবঢ়াব তাৰোপৰি ডক্টৰ চাৰু চহৰীয়া নাথ ডক্টৰ স্বৰ্ণ বৰুৱা গগৈ আৰু জয়ন্ত গগৈ আমাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা আৰু দিলীপ শইকীয়া আমাৰ মাননীয় নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়াদেৱকে প্ৰমুখ কৰি ডক্টৰ চাৰু চহৰীয়া নাথ ডাঙৰীয়ানী আৰু আমাৰ এখন স্মৃতি গ্ৰন্থ ওলাব কেইবাখনো আমাৰ গ্ৰন্থ তাতে উন্মোচন কৰা হ'ব এনেকুৱা ধৰণে আমি কাৰ্যসূচীখিনি লৈছোঁ পুৱাৰ ভাগত আমাৰ 24খন পতাকা 23খন পতাকা আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ পতাকা আৰু সন্ধানীৰ পতাকা উত্তোলিত হ'ব আৰু কমেও 200 গছ বন্তি আমি বোকাখাত তথা সদৌ অসমৰ বিভিন্ন গৰাকীৰ যোগেদি আমি বন্তি একোগছি প্ৰজ্বলন কৰাম আইদেউ সন্দিকৈ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব আমাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী যিগৰাকী দূৰদৰ্শী চিন্তাৰ কাৰণে আজি আমি সাংবাদিক বন্ধুসকলক পাইছোঁ আমাৰ বাই ভনীসকলক পাইছোঁ সেইগৰাকী অতি দক্ষ মহিলা পদ্মশ্ৰী ডক্টৰ যিগৰাকীক ভাৰত চৰকাৰে এনে এটি অনুষ্ঠান গঠন কৰি সাহিত্যৰ ক্ষেত্ৰখনলৈ সমাজ সংস্কৃতিৰ ক্ষেত্ৰখনলৈ মহিলাসকলক আগবঢ়াই অনাৰ বাবে পদ্মশ্ৰী উপাধিৰে তেখেতক বিভূষিত কৰিছে সেইগৰাকী হৈছে পদ্মশ্ৰী ডক্টৰ শিলা বৰঠাকুৰ ডাঙৰীয়ানী তেখেতৰো প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণ কৰা হ'ব আৰু বোকাখতীয়া সমাজৰ বাটকটীয়া বোকাখতীয়া মহিলাক আগুৱাই নিয়া প্ৰেৰণাময়ী সেৱাব্ৰতা অন্নদা শইকীয়া ডাঙৰীয়ানীৰ প্ৰতিচ্ছবিটো বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আমি অনুষ্ঠান ভাগ আৰম্ভ কৰিম আৰু আমি সাংবাদিক বন্ধুসকলকে ধৰি বোকাখতীয়া ৰাইজ আৰু আমাৰ বাই ভনীসকল অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰতিশ্ৰুতি আহি আছে আমি ভাবোঁ যে সেইসকল আহি আমাৰ বোকাখাতত সেইদিনা দলদুপ হেন্দুলদুপ কৰিব বোকাখতীয়া ৰাইজৰ ইয়াত নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ